সকলোকে নমস্কাৰ। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমাৰ আগৰ ছুপাৰভাইজাৰগৰাকী ট্ৰান্সফাৰ হৈ গৈছে বেলেগ এটা জেগাত। তো বাইদেউক আমি বিদায় দিয়া নাছিলোঁ যে, সেইটো কাৰণে আজি আমাৰ ফালৰ পৰা সৰুকৈ প্ৰগ্ৰাম এটা পাতিছোঁ আৰু বাইদেউৰ কাৰণে মানে আমাৰ নতুন ছুপাৰভাইজাৰ যিগৰাকী আহিছে সেই বাইদেউকো আদৰণি জনোৱা নাই, সেই বাইদেউৰ কাৰণেও। তাৰপৰা আকৌ আমাৰ কৰ্মী বাইদেউ দুগৰাকী ৰিটায়াৰ হৈছে, সেই বাইদেউহঁতকো আজি বিদায় দিয়া হ'ব আৰু আমাৰ প্ৰগ্ৰামটোত। তাকেই যাবলৈ ওলাই আহিছোঁ বৌৰ লগত। এইফালে আহি পালোঁ আমি আমাৰ প্ৰগ্ৰামৰ জেগাত। চবেই আহি পাইছে বাৰু, কিন্তু বাইদেউৰ অলপ দেৰি হ'ব বোলে। আৰু আমাৰ নতুন যিগৰাকী ছুপাৰভাইজাৰ বাইদেউ, সেই বাইদেউৰ বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰে আজি। সেইটো কাৰণে আমাৰ বাইদেউগৰাকী শকুন্তলা বাইদেউ আজি ৰিটায়াৰ হৈছে। আজি লগ পাইছোঁ আৰু চবকে ভাল লাগিছে। আজি দিনটো এনেকৈ হাঁহি ফূৰ্তিৰ মাজতে পাৰ কৰিম আৰু। বাইদেউ অহা দেৰি আছে, সেইকাৰণে আমি চাহ খাই লৈছোঁ আগতীয়াকৈ। চাহ তাহ খাই চবেই আজৰি হৈ লৈছোঁ। দেৰি হ'বও পাৰে, বাইদেউৰ 2:30মান বাজিলে আহোঁতে। পিঠাটো খাই আগতে এইফালে আমাৰ বাইদেউ আহি পালেহি। আমাৰ বাইদেউ আহি আমাৰ মাজত উপস্থিত হৈছেহি। যিহেতু আমি আমাৰ এই বিদায় অনুষ্ঠান বহুত আগতীয়াকৈ পাতিব লাগিছিলে, কিন্তু বহুত পলম হৈ গ'ল আমাৰো অকণমান অসুবিধাৰ কাৰণে। আৰু আমাৰ আজিকালি সকলোৱে জানে আমাৰ স্কুলৰ কামবিলাকো বহুত বেছি হ'ব ধৰিছে। আৰু ইটাখুলি ছেক্টৰ হৈ আমি প্ৰকল্পৰ নহয়, ছেক্টৰ হৈ আজি আমাৰ বাইদেউক আমি বিদায় অনুষ্ঠান পাতিছোঁ। আৰু আমাৰ লগতে আমাৰ কাম কৰি থকা আমাৰ বাইদেউ যি হেল্পাৰ কেইগৰাকী, আজি 3গৰাকী ৰিটায়াৰ হৈছে আমাৰ ইটাখুলি ছেক্টৰৰ। আৰু তাকে বাইদেউহঁতকো আজি এই বাইদেউৰ লগতে আমি তেওঁলোককো জিৰাই দিবলৈ আজি অনুষ্ঠানটো পাতিছোঁ। আৰু বাইদেউ আজি ইমান দিনৰ মূৰত আমাৰ মাজত উপস্থিত হৈছে, সেইকাৰণে বাইদেউক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ এবাৰো নক'লে যে মই নোৱাৰিম বা মোৰ সময় নাই কিবা বুলি। বাইদেউ একেবাৰতে ক'লে। আমি লক্ষী বাইদেউ, মই আৰু সংগীতাকুৰি 3জনী লগতে আছিলোঁ বাইদেউক ফোন কৰোঁতে। আৰু বাইদেউ ক'লে মই 12টা বজাত গৈ পামগৈ বুলি ক'লে। সেইটো বাইদেউক তাৰ বাবেও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল আমাৰ বান্ধৱী আজি ইয়াত উপস্থিত আছে, তেওঁলোককো বহু মূল্যৱান সময়খিনি তেওঁলোকে বহুত সোনকালে আহিলে আৰু ইমান দেৰি অপেক্ষা কৰি থকাৰ বাবে তেওঁলোককো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল অহা নাই, তেওঁলোকৰ চাগে বিশেষ অসুবিধাৰ কাৰণে অহা নাই বুলি ভাবিছোঁ। আৰু ইমানেই কৈ আজি আমাৰ সম্বোধনা অনুষ্ঠানটো এতিয়া আৰম্ভ কৰিম। প্ৰথমতে মই আমাৰ সংগীতা খুৰীক মই বাইদেউক এখন ফুলাম গামোচাৰে আৰু সম্বোধনা পত্ৰ দিবলৈ অনুৰোধ কৰিছোঁ। তাৰপাছতে আমাৰ মালতী খুৰীক মই অনুৰোধ কৰিছোঁ আমাৰ সুশীলা বাইদেউক এখন ফুলাম গামোচাৰে সম্বোধনা জনাবলৈ। তাৰপাছতে মই আমাৰ অনুৰোধ জনাইছোঁ আমাৰ শকুন্তলা বাইদেউক এখন ফুলাম গামোচাৰে সম্বোধনা জনাবলৈ অনুৰোধ জনাইছোঁ। তাৰপাছতে মই আমাৰ কল্পনা বুঢ়াগোহাঁই বাইদেউক অনুৰোধ জনাইছোঁ আমাৰ প্ৰতিভা গগৈ বাইদেউক এখন ফুলাম গামোচাৰে সম্বোধনা জনাব। শুভেচ্ছা স্মাৰক ইটাখুলি ছেক্টৰ ইটাখুলি প্ৰকল্প সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰা আন্তৰিক শুভেচ্ছাসহ
লীনা শইকীয়া, আপোনাৰ বিদায় গ্ৰহণৰ বিশেষ বিদায়ত আমি আপোনাৰ নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে আমাৰ গভীৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰোঁ। সদায় সুখী, সুস্থ আৰু আনন্দময় বিদায়ত আপোনালৈ আমাৰ শুভকামনা থাকিল। বিনীত, ইটাখুলি ছেক্টৰ হৈ। সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰা আন্তৰিক শুভেচ্ছা সহ সুশীলা মুণ্ডা, আপোনাৰ অৱসৰ গ্ৰহণৰ বিশেষ অৱসৰত আমি আপোনাৰ নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে আমাৰ গভীৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰোঁ। সদায় সুখী, সুস্থ আৰু আনন্দময় অৱসৰ জীৱনত শুভকামনা থাকিল। বিনীত, ইটাখুলি ছেক্টৰ হৈ। আৰু এইবাৰ মই আমাৰ মনালিছা দত্ত বাইদেউক আহিবলৈ অনুৰোধ কৰিছোঁ। তেখেতকো আমাৰ সৰু এটা উপহাৰ আমাৰ প্ৰতিভা গগৈ বাইদেউক দিবলৈ অনুৰোধ কৰিছোঁ। বাইদেউ হাৰ্টৰ হেৰি আছে, বেয়া লাগিলে কি কৰিব, ৰিটায়াৰ হ'বই লাগিব, সদায় মনত পৰিব। আৰু এনেকুৱা এটা দিন মানে দুখ কৰিব আমাৰ সুশীলা বাইদেউ, শকুন্তলা বাইদেউ, প্ৰতিভা বাইদেউকো মই কৈছোঁ। আৰু এনেকুৱা এটা দিন প্ৰত্যেকৰে আহিবই। এইটো আমাৰ মানে কি ক'ম আৰু মাতিছো নেকি? শাৰীৰিক মানে গৈ কিনে আমি অনলাইনত মানে এনেকে বস্তুটো আমি বিদায় এটা সময়ত আহিব আমি মানে কাৰো সময় নাথাকে, আজিকালি তেনেকুৱা হৈ গৈছে আৰু সময় নাই। আৰু তাতে দুখ কৰিবলগীয়া একো কথা নাই। আৰু 60 বছৰ হ'ল বুলি ক'লে চবেই চৰকাৰী আছে, চবেই এদিন মানে কাৰ্যভাৰ মানে লটাবই লাগিব বেলেগত। আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক। আৰু বাইদেৱে ক'লে আমাৰ চেণ্টাৰবোৰ যেতিয়া নেকি আপোনালোকে এনেই ঘৰত থাকিলে মানে আহিব, মাজে সময়ে আহিলে আমাৰো ভাল লাগিব। কৰি দিব, কোনোবাই নাথাকিলে আহিব, সংকোচ কৰিব দৰকাৰ নাই। সংকোচ কৰিব কোনো দৰকাৰ নাই। মই এইটো চেক্টৰ নহয় কিন্তু মই কৰি দিছোঁ আৰু নিজৰ চেণ্টাৰ, এটা পৰিয়াল আৰু সকলোৱে যাতে এনেকৈ মানে মিলিজুলি থাকে তাৰ বাবেও মই আমাৰ বান্ধৱীসকলকো বহুতখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মিলিজুলি থকাৰ কাৰণে আমি একগোট হৈ আজি আমি অনুষ্ঠান পাতিবলৈ সক্ষম হৈছোঁ। আৰু সকলোলৈ মোৰ বহুত বহুত শুভেচ্ছা থাকিল। সকলোকে ধন্যবাদ জনাইছোঁ। তেনেহ'লে কোনেও নকয় যদি মই ইমানতে সামৰণি মাৰিছোঁ। প্ৰগ্ৰাম শেষ হ'ল ইমানতেই। সেইফালে অলপ ফটো ছেশ্যন চলিছে আৰু বাইদেউৰ লগত, তাকে ফটো চটো তুলি মেলি ঘৰলৈ যাম আৰু। ঠিক আছে তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।